মুছলমানের তেজেৰেও কিন্তু স্বাধীনতা সংগ্ৰাম যেটো ইতিহাস আছে সেই ইতিহাস সমৃদ্ধ মুছলমানৰ তেজেৰেও ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাস সমৃদ্ধ মই আপোনালোকক অনুৰোধ জনাম এই ভিডিঅটো আপোনালোকে শেয়াৰ কৰক হিটলাৰৰ সময়ৰ ইতিহাস চৰ্চাত প্ৰায় এটা কথা কোৱা হয় যে প্ৰকৃততে যেটো হিংসা সংঘটিত হয় সেই হিংসাতকৈ বেছি ভয়াবহ হয় মানুহৰ মনত টলবলাই থকা সেই আবেগময় হিংসা অসমত সাম্প্ৰতিক সময়ত আমি সেই আবেগময় হিংসা যেটো অত্যন্ত ভয়ংকৰ আৰু ভয়াবহ তাৰ প্ৰতিফলন দেখিবলৈ পাইছো 1983 চনৰ ৰক্তাক্ত অসম আন্দোলনৰ পিছৰে পৰা অসমত যি ৰাজনৈতিক বাতাবৰণ সৃষ্টি হৈ আছে সেই ৰাজনৈতিক বাতাবৰণত সুদীৰ্ঘ 42টা বছৰত আমি ঠিক তেনে এক পৰিৱেশই দেখিবলৈ পাইছো যে কৰবাত নহয় কৰবাত যেন মানুহৰ মনত আবেগময় হিংসাৰ যেটো উপস্থিতি হেতু আছে বাবে আজি অসমত এক অশৃংখল বিশৃংখল ৰাজনৈতিক পৰিৱেশৰ সৃষ্টি হৈছে মই এটা কথা বুজি নাপাওঁ বা বুজিবলৈ অকনমান অসুবিধা হয় হেতু হৈছে যে নিৰ্বাচন যেতিয়াই আহে তেতিয়াই শাসনত থকা যিকোনো চৰকাৰ কি বিজেপি হওক কি কংগ্ৰেছ হওক এই চৰকাৰবোৰৰ এই বিদেশী ইস্যুটোক আকৌ এবাৰ জ্বলন্ত ৰূপত উপস্থাপন কৰিবলৈ তেওঁলোক সক্ৰিয় হৈ পৰা দেখিবলৈ পোৱা যায় কথাবোৰ এই কাৰণে কৈছো যে আজিৰ যেটো অসমৰ পৰিস্থিতি এই পৰিস্থিতিত এতিয়া সমস্যা হৈছে বিদেশীৰ সমস্যা পুশবেক কৰিব লগা হৈছে আজি বিদেশী খেদাৰ নামত সাধাৰণ খাটি খোৱা মানুহক হাৰাশাস্তি কৰা হৈছে এনে এক পৰিৱেশ পৰিস্থিতিৰ মাজেৰে অসমৰ ৰাজনীতি আগবাঢ়িছে 2026 ৰ নিৰ্বাচনত কোন জয়ী হ'ব কোনে 2026ত নতুন চৰকাৰ গঠন কৰিব হেয়া এক পৰৱৰ্তী আলোচনাৰ বিষয় যদিও বৰ্তমান সময়ত আলোচক বিষয়টো হৈছে বিদেশী সমস্যা যোৱাকালি আমি কেটামান টিভি চেনেলত দেখিলো যে চেনেলবোৰত তেওঁলোকৰ টক শোবোৰত আলোচ্য বিষয় আছিল বিদেশী সমস্যা আৰু সেই আলোচনাত অংশগ্ৰহণ কৰা যিসকল আলোচক আছিল সেই সকলৰ অধিকাংশৰ মনত থুপ খাই থকা সেই আবেগময় হিংসাৰ প্ৰতিফলন আমি দেখিবলৈ পালো যেতিয়া এটা সুস্থ সমাজত বিবেকবান মানুহবোৰৰ মনতো এই আবেগময় হিংসাৰ অনুভৱ আৰু অনুভূতি থাকিব তেতিয়ালে সমাজ এখন সুস্থ ৰূপত থিয় দিব নোৱাৰিব আজি আবেগটো এনে এক পৰ্যায় পাইছেগৈ যে কেৱল দাঢ়ি টুপি মুছলমান মিয়া এইখিনি পৰিচয় থাকিলে এজন মানুহক বিদেশী বুলি সহজতে কৈ দিব পৰা যায় সি লাগিলে সেই মানুহজন যুগ যুগান্তৰ পৰা সেই অসম ভূমিত বসবাস নকৰক কিয় তেওঁৰ পৰিচয়টো যদি অকনমান বিকৃত যেন লাগে কাৰোবাৰ দৃষ্টিত এই ধৰক তেওঁ টুপি পৰিধান কৰিছে তেওঁৰ দাঢ়ি আছে তেওঁ লুঙি পৰিধান কৰিছে তেওঁ এটা পাঞ্জাবী পৰিধান কৰিছে যেটো হয়তো সেই মানুহজনৰ বাবে এটা সন্মানৰ পোছাক বা এটা সন্মানৰ চিনাকি কিন্তু সন্মুখৰ পৰা দেখি থকা মানুহজনৰ দৃষ্টিত হেয়া গ্ৰহণযোগ্য নোহোৱাৰ বাবে সেই মানুহজনৰ চকুত পোনছাতে সেই মানুহজন হৈ পৰে বিদেশী সেই মানুহজন হৈ পৰে বাংলাদেশী যাৰ পৰিণতি হল আমি দেখিবলৈ পালো যে গৌৰৱ গগৈ পাকিস্তানী এজেন্ট সজাবলৈ গৈ যি এক বিশৃংখল ৰাজনৈতিক পৰিৱেশ সৃষ্টিৰ চেষ্টা কৰা হল সেই চেষ্টা যেতিয়া এক প্ৰকাৰ বিফল হল তেতিয়া এই ইস্যুটো ডাইভাৰ্ট কৰিবৰ বাবে হঠাৎ কিছু স্বদেশী মানুহক ঘৰৰ পৰা চুৰ ডকাইতৰ দৰে তুলি নি তেওঁলোকক বাংলাদেশলৈ পঠিয়াবলৈ যুজা কৰা হল এতিয়া আমি অলপ আচৰিত হৈছো লাজু পাইছো এই প্ৰচেষ্টা সফল কিয় নহল এই কথাটোত লাজ পাইছো
কাৰণ যিসকল স্বদেশী মানুহক বিদেশী সজাওৱাৰ চক্ৰান্ত কৰি বাংলাদেশলৈ পঠিয়াব বিচৰা হৈছিল, বাংলাদেশে কিন্তু তাৰ প্ৰত্যুত্তৰ দিলে যে এইকেইজন মানুহ যদি প্ৰকৃততে বাংলাদেশী হয়, চৰকাৰে মানে ভাৰত চৰকাৰে তাৰ প্ৰমাণ দিয়ক, আমি সেইসকলক আদৰি ল'ম। আৰু ভাৰত চৰকাৰ, অসম চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হল যে এই কেইজন বা এই কেইগৰাকী ব্যক্তি বাংলাদেশী। এই যে নাটকখন ৰচনা কৰা হল বা এই যে নাটকবোৰ কৰি থকা হৈছে, এই নাটকবোৰেৰে এই ৰাজ্যখনৰ কি উন্নতি হব আমি প্ৰশ্ন কৰিব বিচাৰিছো। এই ৰাজ্যখনৰ কি উন্নতি সাধন হব আমি প্ৰশ্ন কৰিব বিচাৰিছো। আজি কিছুমান বিয়াগুম ছাত্ৰ নেতা, যিসকলে হয়তো জন্মলগ্নৰে পৰা ছাত্ৰ নেতা হিচাপেই তেওঁলোক জন্ম হৈছিল আৰু আজিও তেওঁলোকে হয়তো 60 বছৰ অতিক্ৰম কৰাৰ পিছতো তেওঁলোক ছাত্ৰ নেতা। গতিকে সেইসকল ষ্টেম্পড যিসকল ছাত্ৰ নেতা আছে, যিসকলৰ টেগ হৈছে ছাত্ৰ নেতা, সেই ছাত্ৰ নেতাসকলে আজিৰ পৰা 20 বছৰ পূৰ্বে তেওঁলোকে কৈছিল যে 10 বছৰত উত্তৰ পূৰ্বাঞ্চল এখন মুছলিম ৰাষ্ট্ৰ হবলৈ গৈ আছে। এই যে ভৱিষ্যদ্ৰষ্টাৰ ভূমিকা গ্ৰহণ কৰি সেই সময়ত নেতা হোৱাৰ মানসিকতাৰে যিসকলে এনেবোৰ আবুল তাবুল আৰু গ্ৰহণযোগ্য নোহোৱা কিছুমান বক্তব্য প্ৰদান কৰিছিল, সেই বক্তব্যৰ পেপাৰ কাটিংসমূহ বিভিন্নজনৰ হাতে হাতে আছে। এতিয়া আমি সেইসকলক প্ৰশ্ন কৰিব বিচাৰিছো যে এই যে ভৱিষ্যদ্ৰষ্টাৰ ভূমিকা গ্ৰহণ কৰি আপোনালোকে যিবোৰ আবুল তাবুল বক্তব্যৰে মানুহক বিভ্ৰান্ত কৰিব চেষ্টা কৰিছিল, সেই চেষ্টা সফল হলনে? আজি অসম মুছলিম ৰাষ্ট্ৰ হল নেকি আপোনালোকে কোৱাৰ দৰে? এই যে মানুহক ভয় আৰু ভীতিগ্ৰস্ত কৰি আপোনালোকে যে ৰাজনীতি কৰি থাকিব বিচাৰে, আপোনালোকে যে নিজকে ছাত্ৰ নেতা হিচাপে জাহিৰ কৰি থাকিব বিচাৰে, ইয়াৰ দ্বাৰা সমাজৰ, ৰাজ্যখনৰ একো উন্নতি হোৱা নাছিল আৰু নহয়। এইবোৰেৰে কেৱল এটা বিশৃংখল সমাজ গঠন হব, যিখন সমাজত কোনো উন্নতিৰ কথা আলোচনা নহব। আজি এটা চাম মানুহৰ বক্তব্য হৈছে যে এনআৰচিখন আখুৱাহপূৰ্ণ। এনআৰচিখন আখুৱাহপূৰ্ণ। কোটি কোটি টকা ৰাজকোষৰ পৰা ব্যয় কৰি, আপোনাৰ মোৰ টেক্সৰ টকা, সেই টকা ব্যয় কৰি এটা এনআৰচি প্ৰস্তুত কৰা হল। এতিয়া সেই এনআৰচিখন তেওঁলোকৰ মনপুত নোহোৱাৰ বাবে এই এনআৰচিখন এতিয়া আখুৱাহপূৰ্ণ। তাক পুনৰীক্ষণ কৰিব লাগে। এতিয়া আমাৰ প্ৰশ্নটো হৈছে, যিগৰাকী ৰঞ্জন গগৈৰ নেতৃত্বত, যিগৰাকী ৰঞ্জন গগৈ অনাৰেবল সুপ্ৰিম কোৰ্টৰ চিফ জাষ্টিছ হৈ থকা সময়ত তেওঁ তত্বাৱধানত, সুপ্ৰিম কোৰ্টৰ তত্বাৱধানত, ন্যায় ব্যৱস্থাৰ তত্বাৱধানত এখন এনআৰচি কৰা হল, সেই এনআৰচিখন আখুৱাহপূৰ্ণ। সেই একেগৰাকী ৰঞ্জন গগৈয়ে ৰায়দান কৰা সেই অযোধ্যাৰ বাবৰি মছজিদৰ যি গোচৰ, সেই গোচৰত কৰা ৰায়দান কিন্তু শুদ্ধ। এই যে ডাবল ষ্টেণ্ডাৰ্ড মানুহবোৰৰ মানসিকতা, এইবোৰ দেখি আমি অলপ লজ্জিত হওঁ। একেজন ৰঞ্জন গগৈ, একেখন সুপ্ৰিম কোৰ্টে ৰায়দান কৰা সেই বাবৰি মছজিদ গোচৰত যি ৰায়দান কৰিলে, অযোধ্যাৰ সেই ৰাম মন্দিৰৰ সপক্ষে যি ৰায়দান কৰিলে, সেই ৰায়দান কিন্তু শুদ্ধ, সেয়া মানি ললে দেখে। কিন্তু একেখন সুপ্ৰিম কোৰ্টৰ তত্বাৱধানত যি এনআৰচি কৰা হল, সেই এনআৰচিখন কিন্তু অশুদ্ধ, সেই এনআৰচিখন কিন্তু পুনৰীক্ষণ কৰিব লাগে বুলি দাবী উত্থাপন হৈছে। এজন আইনৰ ছাত্ৰ হিচাপে, এজন বুৰঞ্জীৰ ছাত্ৰ হিচাপে, এজন ইতিহাসৰ ছাত্ৰ হিচাপে আমি এটা কথা জানো, সেয়া হৈছে 1983 চনত অসমত এনে এক পটভূমি ৰচনা কৰা হৈছিল, যি পটভূমিৰ আধাৰত আজিৰ ৰাজনীতি চলি আছে। এই ৰাজনীতিৰ প্ৰেক্ষাপটত এটা কথা স্পষ্ট, সেয়া হৈছে এই এনআৰচিখন যিমানেই শুদ্ধ ৰূপত নাহক কিয়, যেতিয়ালৈ এই এনআৰচিখনত এজন মুছলমানৰো নাম থাকিব, তেতিয়ালৈ এই যিসকল কট্টৰ জাতীয়তাবাদী বুলি নিজকে দাবী কৰে, সেইসকলে এই এনআৰচিখন মানি নলয়। মই আকৌ কৈছো, এই যিসকল কট্টৰ জাতীয়তাবাদী আছে, যিসকলে নিজকে জাতীয়তাবাদী, জাত্যভিমান দেখুৱাবলৈ নিজকে চেষ্টা কৰে, সেইসকলৰ মতে যেতিয়ালৈ এই এনআৰচিখনত এজনো মুছলমানৰ নাম থাকিব, তেওঁলোকে এই এনআৰচিখন মানি নলয়। এয়া স্বভাৱসিদ্ধ কথা। এই এনআৰচি পুনৰীক্ষণ হাজাৰবাৰ হলেও মুছলমানৰ নাম বিহীনভাৱে যিদিনাখন এখন এনআৰচি হব, সিদিনাখন তেওঁলোকে এনআৰচিখন মানি লব। আৰু তাৰ ব্যতিক্ৰম যেতিয়া হব, তেতিয়া তেওঁলোকে কব যে এনআৰচিখন পুনৰীক্ষণ কৰাৰ দৰকাৰ, ইয়াত আখুৱা আছে,
বিদেশীৰ নাম ইয়াত অন্তৰ্ভুক্ত হৈছে বিভিন্ন কথা তেওঁলোকে কৈ এটা অৰাজক পৰিৱেশ সৃষ্টি কৰি ৰাজনৈতিক মুনাফা লাভৰ চেষ্টা কৰি থাকিব আৰু এই অসমৰ বাস্তৱ বিৰম্বনা এই জায়গাত বিৰম্বনা এই ক্ষেত্ৰত হৈছে যে এখন এনআৰসি এটা বহুদিনীয়া আন্দোলনৰ ফসল যি এনআৰসি সুপ্ৰিম কোৰ্টৰ তত্ত্বাৱধানত কৰা হল সেই এনআৰসিখন হেনো এতিয়া আশাপূৰ্ণ সেই এনআৰসিত হেনো বিদেশীৰ নাম অন্তৰ্ভুক্ত হৈ আছে মই প্ৰশ্ন কৰিব বিচাৰিছো এতিয়া আপোনালোকে যি প্ৰশ্নবোৰ কৰিছে যে এনআৰসিখন আশাপূৰ্ণ এনআৰসিখন কোনো কাৰণত মানি ল'ব নোৱাৰি সেই এনআৰসিখন যদি মানি ল'ব নোৱাৰি সেই এনআৰসিখন যদি আশাপূৰ্ণ তেতিয়া হলে সেই গভৰ্ণমেণ্ট এজেন্সিসমূহে এখন পাছপোৰ্ট ইস্যু কৰাৰ সময়ত কিয় এই এনআৰসিখনৰ কাগজ বিচাৰিছে এনআৰসিত নাম আপোনাৰ আছে নে নাই তাৰ পৰীক্ষা কিয় বিচাৰিছে এখন পাছপোৰ্ট ইস্যু কৰাৰ ক্ষেত্ৰত যদি সেই এনআৰসিখনৰ কোনো ভ্যালিডিটিই নাই যদি সেই এনআৰসিখনৰ কোনো ভ্যালুই নাই আপুনি মাটি কিনিবলৈ যাব মাটি কিনা বেচা কৰিবলৈ যাওক আপোনাৰ এনআৰসিৰ কাগজখন বিচাৰিছে যদি সেই এনআৰসিখন এটা অসম্পূৰ্ণ এটা আশাপূৰ্ণ এনআৰসি তেতিয়া হলে সেই এনআৰসিখনৰ কাগজখন এই পাছপোৰ্ট বনাবলৈ বা এই মাটি কিনা বেচা কৰিবলৈ কি কাৰণত প্ৰয়োজন এইবোৰতো ডাবল ষ্টেণ্ডাৰ্ড কথা এইবোৰ ডাবল ষ্টেণ্ডাৰ্ড কথা ইয়াত এটা কথাই চক্ৰান্তমূলকভাৱে প্ৰতিষ্ঠা হৈছে হেতু হৈছে যে মুছলমান বিদ্বেষ এই কথা বতৰাবোৰত কৰবাত নহয় কৰবাত স্পষ্ট হৈছে আজি কোনোবা মুখ্যমন্ত্ৰীয়ে কৈছে যে মোৰ দিনত দুজন চাৰিজনটো পাৰিছো পুশবেক কৰিব তাৰ মিনিংটো আমি এটো বুজিছো হকে বিহকে নিজৰ নামটো এজন সফল মুখ্যমন্ত্ৰী হিচাপে প্ৰতিষ্ঠা কৰিবৰ বাবে তেওঁ এতিয়া স্বদেশী ভাৰতীয় নাগৰিককো পুশবেক কৰাৰ তেওঁ সিদ্ধান্ত ল'ব এয়া মানি ল'ব পাৰি জানো সৰকাৰ আপোনালোকৰ বাবে জধে মধে আপোনালোকে নাগৰিকক হাৰাশাস্তি কৰি থাকিব দেশৰ সংবিধান নোহোৱা হৈ গল দেশৰ আইন ব্যৱস্থা নোহোৱা হৈ গল মই জাতীয়তাবাদী শিবিৰ যিসকল জাতীয়াভিমানী অসমীয়া যিসকলে নিজকে কট্টৰ জাতীয়তাবাদী বুলি ক'ব বিচাৰে মই তেখেতসকলক কৈছো আপোনালোকৰ এই কট্টৰ জাতীয়তাবাদ এই জাতীয়াভিমানৰ বাবে বৰ অসমৰ ভেটিটো কিন্তু হৈছে বৰ অসমৰ ভেটি হৈছে আজি অসমখন এটা সংক্ষিপ্ত ৰূপত আমি দেখিবলৈ পাইছো এটা সময় আছিল যি সময় বৰ অসম বুলি অসমীয়াই গৌৰৱ কৰিছিল কিন্তু এই কট্টৰ জাতীয়তাবাদ এই কট্টৰ জাতীয়াভিমানৰ বাবে অসমৰ পৰা বহু কেইখন ৰাজ্য আতৰি গুচি গৈছে আৰু আজি আপোনালোকে অসমখন কেৱল মুছলমান মুক্ত কৰিবৰ বাবে চেষ্টা কৰিছে আপোনালোকৰ উদ্দেশ্য হৈছে কেৱল অসমখন মুছলমান মুক্ত কৰিব লাগে এনআৰসিখন মুছলমান মুক্ত এনআৰসি হ'ব লাগে ভোটাৰ তালিকাসমূহ মুছলমান মুক্ত ভোটাৰ তালিকা হ'ব লাগে এয়া জানো সম্ভৱ মুছলমানৰ তেজেৰেও কিন্তু স্বাধীনতা সংগ্ৰাম যেটো ইতিহাস আছে সেই ইতিহাস সমৃদ্ধ মুছলমানৰ তেজেৰেও ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাস সমৃদ্ধ এনে কথা নহয় যে মুছলমান কৰবাৰ পৰা উৰি আহি ইয়াত বসবাস কৰিছে তেনে নহয় আজি স্বাধীনতা লাভৰ যি সোৱাদ আমি পাইছো সেয়া কোনোবা মুছলমানো তাৰ অৱদান আছে এটা সৰু কথা কওঁ সকলোকে মনত পেলাই দিব বিচাৰিছো হয়তো সকলোৱে এই ইতিহাস নাজানে জালিয়ানৱালাবাগ হত্যাকাণ্ডৰ কথা সকলোৱে জানে জালিয়ানৱালাবাগ হত্যাকাণ্ড আজি গৰ্ববোধ কৰিছো এই কথা কৈ জালিয়ানৱালাবাগ হত্যাকাণ্ড যেতিয়া হৈছিল তেতিয়া জেনাৰেল ডায়াৰে গুলি চালনাৰ নিৰ্দেশ দিছিল পৰৱৰ্তী সময়ত যেতিয়া জেনাৰেল ডায়াৰক প্ৰশ্ন কৰা হল যে আপুনি গুলি কিয় চলাব দিলে গুলি চালনাৰ নিৰ্দেশ কিয় দিলে তেতিয়া তেওঁ কৈছিল যে পাঠান মুছলমানসকল পলাবলৈ হৈছিল সেইবাবে মই গুলি চালনাৰ নিৰ্দেশ দিছিলো তেতিয়া খান আব্দুল গফুৰ খান নামৰ এগৰাকী বীৰ মুছলমান পাঠানে থিয় হৈ কৈছিল যে যদি এজন পাঠানৰ পিঠিত তোমালোকে গুলিৰ দাগ দেখুৱাব পাৰা মুছলমান স্বাধীনতা সংগ্ৰামৰ পৰা পিছুৱাই যাব 5 দিন ধৰি চলা সেই পোষ্টমৰ্টেম ৰিপৰ্টত 76 নাম্বাৰছ অফ পাঠান মুছলমান যিসকল শহীদ হৈছিল তেওঁলোকৰ পিঠিত গুলিৰ দাগ পোৱা নগৈছিল তেওঁলোকে বুকুত গুলি পাতি স্বাধীনতা সংগ্ৰাম কৰিছিল এয়াই ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাস আজি অসমত অসমীয়া ভাষা আকোৱালি লৈ অসমীয়া স্বাভিমান ৰক্ষাৰ বাবে অসমৰ অৰ্থনীতি টনকিয়াল কৰিবৰ বাবে যিসকলক বাংলাদেশীৰ ট্যাগ লগাব বিচৰা হয় যিসকলক বাংলাদেশী মূলৰ ট্যাগ লগাব বিচৰা হয় যিসকলক মিয়া মুছলমানৰ ট্যাগ লগাব বিচৰা হয় সেই সকলে অসমৰ অৰ্থনীতি টনকিয়াল কৰিছে
সেইসকলে অসমীয়া ভাষা সমৃদ্ধ কৰিছে। আজি ইতিহাস পাহৰি গলে নহব। অসম ভূমিত অসমীয়া মাধ্যমৰ প্ৰথমখন স্কুল এই সংখ্যালঘু অভিভাষী মুছলমানসকলে স্থাপন কৰিছিল। এই ইতিহাস মচি পেলাব নোৱাৰে। আজি নতুনকৈ ইতিহাস লিখাৰ প্ৰচেষ্টা চলিছে। আজি অসমত নতুনকৈ ইতিহাস লিখাৰ প্ৰচেষ্টা চলিছে। কথা বতৰাবোৰ বিসংগতিপূৰ্ণভাৱে আগুৱাই নিব বিচৰা হৈছে। কেৱল মাত্ৰ তুষ্টিকৰণৰ ৰাজনীতি চলিছে। এনেধৰণৰ ৰাজনৈতিক পৰিৱেশ পৰিস্থিতিৰ মাজত আমি আমাৰ ভৱিষ্যত প্ৰজন্মৰ যি তেওঁলোকৰ ভৱিষ্যত, এটা সুন্দৰ ভৱিষ্যত আমি ধ্বংস কৰিব দিব নোৱাৰো। আজি ৰাজনৈতিক নেতাবোৰে যুঁজ বাগৰ কৰিছে, কৰক, আমাৰ আপত্তি নাই। কিন্তু সেই ৰাজনৈতিক যুঁজ বাগৰৰ মাজত সুন্দৰ অসমখনৰ যিটো ভেটি, সেইটো নষ্ট নকৰিব আপোনালোকে। কেৱল ৰাজনীতি কৰিব লাগে বাবেই ৰাজনীতি কৰিছে আপোনালোকে। এনেধৰণৰ কথা বতৰে অসমৰ যি ইতিহাস সেয়া বিকৃত নকৰিব। সমৃদ্ধ অসমৰ ইতিহাস আৰু সেই সমৃদ্ধ অসমৰ ইতিহাসত এই যিসকলক আপোনালোকে মিয়া বুলি গালি পাৰে, যিসকলক আপোনালোকে বাংলাদেশী মূলৰ বুলি গালি পাৰে, তেওঁলোকৰো অনবদ্য অৱদান আছে। এই কথা পাহৰিলে নহব। 2026 নিৰ্বাচনত মই ব্যক্তিগতভাৱে এটা কথা জানো, আৰু সেয়া হৈছে যে অসমৰ এই সংখ্যালঘু, এই নিৰ্যাতিত মুছলমানসকলে এটা উচিত সিদ্ধান্ত ল'ব। আৰু যি সিদ্ধান্ত হ'ব এটা যুগান্তকাৰী সিদ্ধান্ত, যি সিদ্ধান্ত তেওঁলোকৰ ভৱিষ্যত ৰাজনৈতিক যি তেওঁলোকৰ পৰিক্ৰমা সেয়া নিৰ্ধাৰণ কৰিব। ৰাজনৈতিকভাৱে সুস্থিৰ, ৰাজনৈতিকভাৱে সমৃদ্ধশালী হবলৈ হলে এটা জাতিয়ে ৰাজনৈতিকভাৱে যুঁজ দিব লাগিব, আৰু সেই যুঁজ দিয়াৰ সময় সমাগত হৈছে। যদি আপোনালোকে এই কথা বতৰাবোৰ ৰাইজৰ মাজলৈ যোৱাটো বিচাৰিছে, মই আপোনালোকক অনুৰোধ জনাম এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰক।